য'তেই যাম তাতেই ভিউ যাৰ মানে একদম ডেঞ্জাৰ। ৱাও, এই চাওক ইয়াৰ পৰা দৃশ্য ভিউটো চাওক। কি চালো এইটো চাইছে না কি চালো। ৱাও মানে হেল্ল' গাইজ, ৱেলকাম বেক টু আনাদাৰ ব্লগ। আৰু আজিৰ ব্লগটো স্কুটিৰ পৰা আৰম্ভ কৰি দিছোঁ। এতিয়া যাই আছোঁ বিৰুবাৰী পাহাৰত। এটা বহুত দৃশ্য চাব পাৰি তাৰ পৰা। এতিয়া যাই আছোঁ, এইটো চাওক DC অফিচ, এইটো কামৰূপ মেট্ৰপলিটিয়ান, মানে ইয়াতে গণেশগুৰি, ইয়াতে DC অফিচ। আজি মানে ছানডে, চাওক জু-ৰোডটো আজি খালী হৈ আছে। খালী মানে এটা দুটা গাড়ী চলিছে, খালী ক'ব গ'লে খালী। গুৱাহাটী হিচাপত এইটো খালী ৰাস্তা। তো ছানডেত গাড়ী মটৰ কম থাকে এতিয়া। আৰু যাই আছোঁ আমি দুপৰবেলা, তেতিয়া গাড়ী মটৰ খুবেই কম। চ' ছানডেত আজি মানে চাৰিওফালে হাৱা আহিছে, ফ্ৰেছ এটা পাইছোঁ গুৱাহাটীত আজিৰ দিনটোত। ইমান দিন অহাৰ পিছত আজি ইমান মানে ফ্ৰেছ হাৱা এটা খাব পাৰিছোঁ আৰু গাড়ী মটৰ কম। ইয়াৰ এইটো চাব পাৰিছে, এইটো সন্মুখত গুৱাহাটী কমাৰ্চ কলেজ, আৰু ইয়াৰ ইফালে আছে JB আইন মহাবিদ্যালয়। যিসকলে মানে ইচ্ছা আছে আইন চাইন ইয়াতে পঢ়িব পাৰিব। আৰু সন্মুখত চাওক, এই সন্মুখৰ পাহাৰটো চাওক না, মানে পাহাৰ মাউণ্টেইন চালে মোৰ কিবা এটা লাগি যায়। মোৰ মানে এইবিলাক চাই বহুত ভাল লাগে, মাউণ্টেইনছ লাভাৰ মই, বহুত ভাল লাগে মানে। চ' আজি মাউণ্টেইনছ এটাত যাই আছোঁ, মাউণ্টেইনছ মানে পাহাৰত হিলত যাই আছোঁ। আৰু তাৰ পৰা গোটেই গুৱাহাটীখন দেখুৱাম আপোনালোকক। তাৰ পৰা গোটেই গুৱাহাটীখন একদম সৰু দেখা যায়, কি বিল্ডিং দেখা যায়, চব দেখুৱাই আছোঁ আপোনালোকক। জাষ্ট ব্লগটো এণ্ডলৈকে চাই থাকিলে আপোনালোক গম পাই যাব। গাইজ, এতিয়া আমি আহি পৰিছোঁ চান্দমাৰী। এয়া চাওক, চান্দমাৰীক নতুন ফ্লাইঅভাৰ দি আছে, সেইকাৰণে ইয়াতে মানে ট্ৰেফিকটো অলপ বেছি হয়। আজি চানডে হয়, সেইকাৰণে ইমান কম হৈ আছে, কিন্তু ডেইলি মানে বহুত ট্ৰেফিক থাকে। ৰাস্তাটো মানে সৰু হৈ গৈছে ন, কাম চাম কৰি আছে সেইকাৰণে। এতিয়া আহি পাইছোঁ শিলপুখুৰীত। এয়া চাওক শিলপুখুৰীৰ দৃশ্য। বহুত ব্যস্ত এলেকা হয়। এনেকৈ গাড়ী চলাই আহি দীঘলী পুখুৰী পাই গ'লোঁ। দীঘলী পুখুৰী জানে আপোনালোকে কিমান বিখ্যাত এখন ঠাই। আৰু চাওক, যিমান ধৰণৰ ফাষ্টফুড পাই যাব আপোনালোকে ইয়াতে আহিলে। সন্ধিয়াত আড্ডা মাৰিব পাৰিব ফ্ৰেণ্ডছৰ লগত। যিহেতু গাৰ্লফ্ৰেণ্ড যেতিয়া বেলেগ কথা, আহিলে আড্ডা দিব পাৰিব ইয়াতে। বহুত ভাল লাগে মানে সন্ধিয়া ঠাই ইয়াতে আহি অলপ আড্ডা মাৰি দিলে। আৰু যাই আছোঁ সন্মুখত, ইফালেদি একদম পাণবজাৰ হৈ ইফালে যাই আছোঁ। হৈ থাকিব এইটো চাওক, মানে এইটো মানে কলেজ ৰোড বুলি কয় ইয়াতে, কটন কলেজৰ মানে ৰাস্তাত এইখিনি দোকান, মানে বহুত ফাষ্ট ফুডৰ দোকান চোকান চব আছে। আৰু ইফালে যিমানকেইটা ঘৰ আছে, যিবিলাক আছে, চব কটন কলেজৰ হোষ্টেল হয়। এইটো হ'ল ৰজনীকান্ত বৰদলৈ হোষ্টেল। এইটো হোষ্টেল নহয় চাগে, এইটো বেলেগ কিবা হয়। আৰু এই ইয়াতে চাওক, এটা বিৰিয়ানীৰ দোকান আছে। ইয়াতে আপোনালোকে বিৰিয়ানী খাব মন যায়, 40 টকাত ফুল প্লেট বিৰিয়ানী পাব ইয়াতে। আৰু এইফালে আছে ম'ম' চম' আছে, চাওমিন চব আছে, খাব পাৰিব আপোনালোকে। আপোনালোকে যদি গুৱাহাটীত আছে, যদি আপোনালোকে মানে গছ পুলি ৰুবলৈ মানে আপোনালোকৰ হেবিট হয়, তেনেহ'লে ইয়াৰ পৰা লৈ যাব পাৰে। বহুত কম দামত পাব ইয়াত, হয়নে নহয়? এই ছাৰ, সকলো প্ৰকাৰৰ আজি মানে ভিডিঅ'টো তৌফিকক কৰিব দিছোঁ। তৌফিকে কৰোঁ আজি ভিডিঅ'টো। আপোনালোকে চাব, তৌফিকৰ বহি যাওক আজি ভিডিঅ'খন। আৰু এয়া চাওক, মানে আহি পাৰিলোঁ। এই সন্মুখত আছে, সেইটো আছে ব্ৰহ্মপুত্ৰ হেৰিটেজ। এইটো এটা ঠাই, ফেঞ্চি বজাৰ পোৱাৰ আগতে মানে এটা ঠাইত ইয়াতে ফ্লাইঅভাৰ বনাৰ কাম চলি আছে। মানে এইফালে চাইছে আপোনালোকে, কিমান টাৱাৰ চাৱাৰ কিমান উঠাই দি আছে, সেইবিলাক মানে কাম চলি আছে বোলে। আৰু এইটো ঘৰ চৰ বনাই দিছে, এইটো ফ্লাইঅভাৰ কাম চলি আছে চাগে। देखिए, इसे कहते हैं लासित घाट। कितना अच्छा व्यू। देख सकते हैं गाइस, আজি আমালোকে এনেকুৱা এটা ঠাইত আহিছোঁ, মানে যাৰ কোনো ইয়ে নাই, মানে আজিলৈকে কেতিয়াও অহা নাই এইফালে। ফাৰ্ষ্ট টাইম আহিছোঁ এইফালে। বিৰুবাৰী হয় এইটো।
রামকৃষ্ণ মিশন আসতে আছে এতিয়া বাইক মানে স্কুটিটো তাতে ৰাখি আহিছোঁ ইমান ওপৰলৈকে স্কুটি নাযায় যি স্কুটি মামাৰ মানে এইটো ৰাস্তা মানে বুলেট সেইবিলাকৰ বাবে হিমালয়ান বুলেট যিবিলাক আছে সিহঁতৰ বাবে সেইবিলাক গাড়ীৰ বাবে হয় চ' আমি তাতে ৰাখি খোজকাঢ়ি ওপৰত যাই আছোঁ চাওক ওপৰৰ পৰা ভিউটো কেনেকুৱা হয় এইটো আপোনালোকক জনাই আছোঁ মানে দেখুৱাই আছোঁ চাব পাৰিছে নাই ভালকৈ আমি বহুত গোটেই গুৱাহাটীখন ইয়াৰ পৰা চাব পৰা যায় এইটো আণ্ডাৰ ৰেটেড পাহাৰ এখন মানুহে নাজানে আমি এইটো পাহাৰৰ নামটো কি বিৰুবাৰী পাহাৰ মানে চাওক আৰু ওপৰত যাই আপোনাক দেখাইছোঁ ইয়াৰ পৰা এনেকুৱা ভিউ এই চাওক ইয়াৰ পৰা দৃশ্য ভিউটো চাওক গোটেই যিমান বিল্ডিং চিল্ডিং আছে গছ গছনি এইটো পাহাৰটো চাব পাৰিছে কি মজাৰ ভিউ আৰু ওপৰত যাই আছোঁ দৃশ্যটো চাওক বহুত ট্ৰেকিং কৰি ওপৰত আহিব লাগে একদম বহুত গৰম লাগি যায় চাওক ইয়াৰ পৰা আৰু ওপৰত গ'লে আৰু বেছি দৃশ্য আছে সেইটো দেখি আছে ট্ৰেকিং কৰাৰ পিছত আপোনালোকে এনেকুৱা ভিউ পাব মানে ট্ৰেকিং কৰাটো সাফল্য হৈ যাব এটা চাওক ইমান ধুনীয়া ভিউ ক'তো মই চোৱা নাই এইটো আণ্ডাৰ ৰেটেড এখন পাহাৰ ইয়াতে আহি খাই পালোঁ কিমান মজাৰ চাইছে নাই একদম আনফৰগেটেবল প্লেচ এইটো চাওক অলপ খোজকাঢ়ি ওপৰত যাই আছোঁ ইয়াৰ পৰা দৃশ্যটো চাওক ভিউটো চাওক গোটেই গুৱাহাটী মানে ওপৰৰ পৰা দেখা যায় গোটেই গুৱাহাটীত মানে ৰাজ কৰি আহিছোঁ ইয়াত থিয় দিলে এনেকুৱা এটা ভাৱ আহে যে গুৱাহাটীখন একদম সৰু হাতৰ মুঠিৰ তলত থাকে মানে বিল্ডিংবিলাক ইমান ডাঙৰ ডাঙৰ বিল্ডিং ইমান সৰু সৰু দেখা যায় গুৱাহাটী মানে কি চালোঁ এইটো চাইছে নাই কি চালোঁ ৱাও মানে একদম জাকা নাকা লাগিছে এতিয়া যাই আছোঁ এই চাওক ঘাম চাম ওলাই গৈছে সিমান ওলোৱা নাই মানে অলপ বেছিয়ে গৈছোঁ আমি আহি অলপ ৰেষ্ট লৈছোঁ ইমান ভিউ চালে যিমান মানে ক'ত দেখা নাই দেখোন মোক পিছত দেখুৱাইছে এইটো বেক কেমেৰা ডেঞ্জাৰ মানে একদম ডেঞ্জাৰ ৱাও হোৱাট এ চিনেৰী লাজাবাব নাই ইমান খোজকাঢ়ি অহাৰ পিছত এইটো চাওক ৰাস্তা বনোৱা আছে এই চাওক ইফালেদি আছে নেকি ইফালেদি ৰাস্তা আছে চাগে আমি এইটো চাইডত আছোঁ সেইটো চাইডত দি আছে চাগে একদম ৰাস্তা এইফালে চাওক য'তেই যাম তাতেই ভিউ মজা লওক ভিউৰ দৃশ্যটো মজা লওক হিমালয় দেখা যায় একদম এইটো চাইডত বতৰটো ভাল হ'লে মানে বেছি ভালকৈ দেখা যায় এইটো ভিউটো দেখা হৈ গৈছে মানে এতিয়া নামি আছোঁ তলত যাই আছোঁ এতিয়া